নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি মই তোমালোকৰ নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ যি বাছনি পৰীক্ষা হ'ব, সেই বাছনি পৰীক্ষাত যি এটা নতুন বিষয় তোমালোকে পাবা, মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতা বুলি কয় ইংৰাজীত মেণ্টেল এবিলিটি। তাতে তোমালোকৰ 50 মাৰ্কছ থাকিব। এই 50 মাৰ্কছটো তোমালোকে কেনেকৈ কেৰি কৰিব লাগিব তাৰ ওপৰতে মই এই চেনেলটোত সম্পূৰ্ণভাৱে তোমালোকৰ লগত এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ। গতিকে এতিয়ালৈকে যিবিলাকে ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। সেইবিলাক টেকনিকবিলাক তোমালোকে এই ভিডিঅ'বিলাকৰ পৰা তোমালোকে লাভ কৰিব পাৰিবা। এতিয়া প্ৰথমতে আহোঁ, মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতা কি। এইটো এটা নতুন বিষয়। এইটো ৰিজনিং বুলিও কোৱা হয়। এইটো ৰিজনিং অৰ্থাৎ ইয়াতে প্ৰশ্ন থাকিব, 4টা উত্তৰ থাকিব, সহজো ইমান টানো নহয়। গতিকে এতিয়া মই তোমালোকক এটা চিত্ৰৰ সহায়তে মই দেখাব বিচাৰিছোঁ। চোৱা, এইটো এটা চিত্ৰ, এইটো আধা চিত্ৰ। এইটো এই আধাৰ চিত্ৰটো তোমালোকক দিছে। তাৰপিছত ইফালে আধাখিনি দিয়া আছে, 4টা আধা দিয়া আছে। এই 4টা আধা দিয়া আছে আৰু এই 4টা আধা কোনটো ইয়াতে যোগ কৰিলে এটা সম্পূৰ্ণ আকৃতি হ'ব তোমালোকক সুধিছে। গতিকে চোৱাচোন বাৰু, ইমান টান নহয়, আমি দেখাত ইমান টান নহয়, কিন্তু ইমান সহজো নহয়, হয়নে? এতিয়া আমাৰ এইটো চিত্ৰটো চোৱাচোন তোমালোকৰ কেনেকৈ দিছে। এইটো চিত্ৰ আৰু কাটাখিনি কেনেকৈ এনেকৈ গ'ল, এনেকৈ আহিল, এনেকৈ আহিল। এনেকৈ আহিল যিহেতু, তেতিয়াহ'লে কি হ'ব, এইখিনি ইমানৰ পৰা কাটি দিছে। কিন্তু এইটো মনত ৰাখিবা তোমালোকে, কাৰণ এইটো এটা সম্পূৰ্ণ আয়ত আকাৰ। তো এই আয়ত আকাৰটো আমি পাবলৈ হ'লে কি হ'ব লাগিব, এইখিনিত যে আমাৰ দিলে, এনেকৈ দিলে, চোৱাচোন মই আঁকি পেলাই তোমালোকক দেখাই দিছোঁ। তোমালোকে তেনেকৈ যত্ন কৰিবা ঘৰত। এনেকৈ দিয়া আছে ন, এনেকৈ দিছে, দি পেলাই এনেকৈ অকণমান সুমুৱাই দিছে, দি লৈ এনেকৈ অকণমান আনিছে, আনি লৈ এনেকৈ আনিছে, হয়নে? আনি লৈ এনেকৈ দিলে, দি লৈ এইখিনি এনেকৈ দিলে, হয় নহয়? এইটো চিত্ৰ, হয়নে? এইখিনি মোৰ অলপ বেছি হৈছে, এইটো বেছিকৈ ধৰি পেলাইও তোমালোকে এইটো চাব পাৰা, হয়নে? এইটো চিত্ৰ। তো ইফালে 4টা চিত্ৰ আমাক দিয়া হৈ আছে। চোৱা, তো 4টা চিত্ৰৰ ভিতৰত তোমালোকে এটা কথাই মন কৰা, এইটো চিত্ৰত চোৱাচোন, এইখিনি এনেকৈ আহি এইখিনিতহে মাজত, মানে এইখিনি সমানে আহিব, এইখিনি মাজতহে হ'ব, এইখিনি এই সুমুৱাখিনি। গতিকে ইয়াত চোৱাচোন সুমুৱাখিনি কেনেকৈ আছে, গতিকে এইটোতো সম্পূৰ্ণ নহ'বই, হয়নে? আকৌ ইয়াত সুমুৱাখিনি বহুতখিনি আনি পেলাই ইয়াত সুমুৱাইছে, হয়নে? ইয়াত আকৌ কি দিছে, এই সুমুৱাখিনি কুণীয়াকৈ দিছে। ইয়াত কুণীয়াকৈ আছে জানো বাৰু? ইয়াত সমানেহে আছে। গতিকে এই বিটোৱে হ'ব ইয়াতে আনচাৰ। কিন্তু এই বিটো উলিয়াবলৈ হ'লে আমি কেনেকৈ কৰিম চোৱাচোন। এয়া আগুৱাই লৈ যোৱা, লৈ গৈ এনেকৈ দি দিলোঁ, হয়নে? দি এনেকৈ লৈ আহিলোঁ, এইখিনি আমি যোগ কৰি দিলোঁ, এইটো আয়তই হৈ গ'ল নাই? এতিয়া এই চিত্ৰখিনি, এইখিনি তোমালোকে মন কৰাচোন, এইখিনি এয়া সমানে আহিলৈ এনেকৈ আহিলৈ এনেকৈ আহিলৈ এনেকৈ আহিল, এনেকৈ গ'ল। অৰ্থাৎ এইটো হয়নে সমান, এনেকৈ আহিলে, হয়নে? এনেকৈ আহিলে, এনেকৈ আহিলে, এইটো। গতিকে আমাৰ কোনটো চিত্ৰ শুদ্ধ হ'ব ইয়াতে? এইটো চিত্ৰ বিটো। কিন্তু আমাৰ এইটো হ'ব নোৱাৰে, এইখিনিতে আমাৰ ভাঁজ সোমোৱা। গতিকে ইয়াত প্ৰথমতে ভাঁজ সোমোৱা নাই নহয়। এয়া ইমানখিনি সমানে আহি তাৰপিছতে ভাঁজ, সমানে আহি ভাঁজ সোমোৱাখিনি। অৰ্থাৎ এইটো চিত্ৰ আমি এইখিনিলৈ লৈ আহিলে সমানে ই কাপ খাই যাব আৰু এইটো চিত্ৰটো শুদ্ধ হৈ যাব। অৰ্থাৎ আমাৰ এই 2 নম্বৰ প্ৰশ্ন, এইটো 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব আমাৰ বি। অৰ্থাৎ তোমালোকৰ যি OMR চিট আহিব, তোমালোকে OMR চিটটো নতুনকৈ ফিল আপ কৰিব লাগিব। গতিকে ইয়াতে 2 নম্বৰ থাকিব, থাকি লৈ এনেকৈ গোল গোল থাকিব,
ইয়াতে এ লেখা থাকিব, ইয়াতে বি লেখা থাকিব, ইয়াত চি লেখা থাকিব, ইয়াত ডি লেখা থাকিব। গতিকে তোমালোকে কি কৰিব লাগিব, 2 নম্বৰ আনচাৰটো আমি কি পালোঁ, 2 নম্বৰ আনচাৰটো আমি কি পালোঁ, বি। গতিকে 2 নম্বৰ আনচাৰটো আমি যেতিয়া বি পালোঁ, তেতিয়া আমি কি কৰিম, এই 2 নম্বৰ আনচাৰটো বিটো আমি কি কৰিম, এনেকৈ ৰাউণ্ডটো যে আছে ভিতৰেদি লাহে লাহেকৈ আমি এবাৰ এনেকৈ আঁচডাল টানি দিম। দিয়াৰ পিছত আমি কি কৰিম, এনেকৈ বৌকে টানি এইটো কি কৰি দিলোঁ, গোল কৰি দিলোঁ। অৰ্থাৎ আমাৰ 2 নম্বৰ আনচাৰ এ, এইটো কাৰেক্ট হৈ গ'ল। গতিকে চোৱাচোন বাৰু, এই 40টা প্ৰশ্ন থাকিব। এই 40টা প্ৰশ্ন দেখাত বহুত সহজ, কিন্তু তোমালোকে এইটো চইচ কৰি দিয়া ভুল হৈ যাব, এইটো চইচ কৰি দিয়া আজি ভুল হৈ যাব, কাৰণ এইটো ইমানখিনি আঁতৰলৈ আনিছে চোৱা, এইটো কিন্তু ইমানখিনি আঁতৰত নাই নহয়, হয়নে? গতিকে এইবিলাক অলপ মনত ৰাখিব লাগিব। অৰ্থাৎ আৰু এটা কথা মনত ৰখা, এই যি মেণ্টেল এবিলিটি প্ৰশ্ন থাকে তাতে কিন্তু উত্তৰকেইটাৰ ভিতৰত 2টা একেবাৰে নোহোৱা থাকে। যেনে এইটো একে কমপ্লিট নোহোৱাই আছোৱা, বা এইটো এনেকৈ বেকা হৈ আহিছে, এইখিনি জানো বেকা হৈ আহিছে, পোন হৈ আহিছে, এইটোও কমপ্লিট নোহোৱা, এইটোও কমপ্লিট নোহোৱা। তাৰমানে এই দুটাৰ মাজত আমাৰ হ'ব পাৰে। তো এই দুটাৰ মাজত হ'বলৈ যাওঁতে আমি এটা কথা মনত ৰাখিম, এইখিনি বেছি দীঘল নহয়, এইটোত বেছি দীঘল। গতিকে আৰু এইডালাচ সমানে আহিছে, কিন্তু এইডালাচ কি এনেকৈ বেকা হৈ আহিছে। গতিকে এইটোৱে হ'ব উত্তৰ, অৰ্থাৎ 2 নম্বৰটোৱে হ'ল ইয়াতে উত্তৰ। এনেধৰণে আমি আগবাঢ়িব লাগিব। গতিকে এই যে মেণ্টেল এবিলিটি প্ৰশ্নখিনি আহিব, এই প্ৰশ্নখিনিত আমাৰ থাকিব কেই নম্বৰ, 50 মাৰ্কছ। গতিকে এই 50 মাৰ্কছটো আমি ৰাখিবলৈ ইমান টানো নহয় আৰু ইমান সহজো নহয়। গতিকে তোমালোকৰ লগত মই গোটেই টেকনিকবিলাক তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে মোৰ চেনেলটো ভিজিট কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'বা। তেতিয়া মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে ভিডিঅ'বিলাক চাব পাৰিবা, আৰু চালে তোমালোকৰ কি হ'ব, পাছ কৰিবলৈ খুব উজু হ'ব। অৰ্থাৎ এই যে মেণ্টেল এবিলিটি হেৰি থাকে তাত 50 ভিতৰত তোমালোকে 50 ৰাখিবৰ কাৰণে সক্ষম হ'বা। গতিকে ইয়াত 50 ভিতৰত 50, তাৰপিছতে আৰু কি আছে, মেথছ আৰু আছামিছ, ইংলিছ মিডিয়ামখিনিৰ কাৰণে ইংলিছ। গতিকে মেথছ আৰু আছামিছৰ পৰা আকৌ যদি তোমালোকে 50% আনা, পাছ কৰিবলৈ খুব সহজ, অৰ্থাৎ ছিট এটা লাভ কৰিবৰ কাৰণে বহুত সহজ। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ভিডিঅ'সমূহ চাব পাৰা। গতিকে আজি ইমানতে সামৰণি মাৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ বেলেগ বিষয় লৈ আহিম। গতিকে আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।